हेलो गाइज हैप्पी उरुका आज उरुका है आपलोकर प्रस्तुति केनेকুৱা চলিছে আমাৰ একদম জোৰ জাৰ সে प्रस्तुति চলি আছে এ হাজবেন্ডে বজাৰ কৰি আনিছে উৰুকাৰ চাওচোন কি কি আনিছে এ হল মাছ এ কি মাছ বাজানো আৰি মাছ নেকি আমাৰ আকৌ মাছ মাংস আমাৰ ছোৱালীয়ে নাখায় মাছ মাংস কণী একো নাখায় এ আনিছে বেঙেনা আৰু আছে জলকীয়া আৰু তিয়হ বিলাহী স্কচ গাজৰ বিন ইয়াতো আছে জলকীয়া কেইটামান আছে ঘৰত আৰু লৈ লৈ আহিছে আৰু ইয়াত আছে নতুন আলু আৰু নহৰু আদা মোক নুশুনাকে এইবোৰ বজাৰ কৰি থাকে এয়া আছে নহৰু আদা আছে আৰু লৈ আহিছে এয়া নতুন আলু এইখিনি আজি বজাৰ মানে মাংস আনিব মানা কৰিছে দেই হাজবেণ্ডক কলো মাংস কোনো নাখায়ে ব্ৰইলাৰ অলপ আছে ফ্ৰিজত মাংস আনিব নালাগে আমি দুবিধ আৰু তিনিবিধ হলে আমি খাব নোৱাৰো কাৰণ যিহেতু আমি ঘৰত চাৰিটা মানুহ চাৰিটাৰ পৰা তিনিটাহে আমি খাওঁ এজনীয়ে নাখায়ে সেইকাৰণে বোলো মাছেই হ'ব দিয়া মাংস আনিব নালাগে আৰু মাংস অকণ আছে নহয় ফ্ৰিজত পাৰিলে সেইখিনি বনাম আৰু আমি মাংস মাছো চব একেলগে খাব নোৱাৰো সেইটো কাৰণে দালি এখন চিম্পল বনাম মাছ এখন বনাম আৰু হৈ যাব আজি আমাৰ উৰুকাটো এনেকৈ খাম বুলি ভাবিছো আৰু বিহুৰ শুভেচ্ছা জনালো আপোনালোকক গাইজ মই আকৌ ৰাতিলে কি কৰিম আপোনাক দেখাম বাৰু দিয়ক এইটো আনিছে মহৰ দৈ আছে বুলি ইয়াত খুব ধুনীয়া বোলে হেনো কমকে আনিছে যিহেতুকে আমি চাৰিটা মানুহ হৈ যাব চলি যাব আৰু ইয়াত ক্ৰীম আনিছে ৱাও ক্ৰীম চিৰা দৈৰ লগত খাবলৈ নিয়মটো আৰু অলপ অলপ গাঁৱত থাকিলো হয় যদি আমি ভালকে চেলিব্ৰেট কৰিলো হয় এতিয়া আমি ইয়াত গুৱাহাটীত আছো কি চেলিব্ৰেট কৰিম হয়নে গাইজ তথাপি নিয়মটো কৰিব লাগিব মাঘৰ বিহুত এইবিলাক কৰে আৰু এইবিলাক চাওকচোন মই কালি নাৰিকলৰ লাড়ু বনাইছিলো ইয়াত খুব ধুনীয়া আছে গোল গোল হৈছে আৰু আজি বৰা চাউল কেইটামান তিয়াই দিছো হাজবেণ্ডৰ একদম কথাৰ মতে বনাব লাগিব উপায় নাই ইমান দিয়া চাউল হলত তিয়াই পেলাই তুমি তিলৰ পিঠা বনোৱা উপায় নাই গাইজ সেয়া পিছত হ'ব মই এতিয়া কাম কৰো দেই বাই বাই পিছত লগ পাম